হেল্ল' গাইজ, আজি আকৌ এটা নতুন ব্লগ লৈ আহিলোঁ। আজি ভাবিলোঁ কৰ্দৈ টেঙা মাছেদি বনাওঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ বুলি অলপমান। এতিয়া মই কৰ্দৈ টেঙাখিনি কাটি ল'লোঁ ভাল কৰি ধুই পেলাই। আলু কাটি লৈছোঁ 2টা, পিঁয়াজ লৈছোঁ 1টা আৰু জলকীয়া 2টামান কাটি লৈছোঁ। কাটা হৈ গ'ল। অলপমান সৰিয়হ পিচি লৈছিলোঁ মই। মই কেৰাহীত তেল দিলোঁ। তেল দি ইয়াতে পিঁয়াজ আৰু আদা নহৰুখিনি অলপ ভাজি ল'লোঁ। এইখিনি বাৰু দেখুওৱা নহ'ল, কেমেৰাটো অফ হৈ থাকিলে মোৰ। এতিয়া আলুখিনি দি তাতে মই ভাজি লৈছোঁ। আলুখিনি অলপমান ভাজি ল'ম। লোৱাৰ পিছত কৰ্দৈ টেঙাখিনি তাতে দি দিলোঁ। কৰ্দৈ টেঙাখিনি অলপ টাইম ভাজিম বাৰু। অলপমান নিমখ হালধি দি অলপ ঢাকন দি ভাজি ল'ম, যাতে ভালকৈ কৰ্দৈ টেঙাখিনি গলি যায়। গলি যোৱা কৰি কিনে ভাজি ল'ম। এতিয়া মই ইয়াতে হালধি দিলোঁ, এইখিনি অলপমান নিজৰ অনুমানত হালধিটো দিছোঁ। নিমখো দিম, নিজৰ অনুমানত দিলে হ'ল আৰু। এতিয়া দেখা পাইছে না, এইখিনি অলপমান ভাজা হৈ গৈছে, গলি গৈছে পূৰা কৰ্দৈ টেঙাখিনি। পূৰা গলি গৈছে ধুনীয়াকৈ। অলপমান লাৰি চাৰি পেলাই ইয়াতে মই গৰম পানী দি দিম। গৰম পানী কৰি থৈছিলোঁ, ভাবিলোঁ গৰম পানী দি দিলোঁ। এতিয়া মই গৰম পানী দিলে অলপ সোনকালতে হয়। গৰম পানী দিছোঁ। এয়া উতলি আছে, মাছ দি দিলোঁ মই উতলি থাকাতে। আঞ্জাখিনি হোৱাৰ পিছত লাষ্টত অলপমান মই ধনিয়া পাত কাটি দিলোঁ। ইয়াতে ধনিয়া পাত কাটি দিলোঁ। এয়া শাক ভাজি বনাইছিলোঁ আৰু পনীৰ বাটাৰ মছলা বনাইছিলোঁ। এই ফটো মাৰি ৰাখিছিলোঁ, আপোনালোককো দেখালোঁ। এইখন মোৰ থালিখন কেনেকুৱা লাগিছে জনাব। আৰু মই মাছ ভাপত দিয়া বনাইছিলোঁ। ভিডিঅ'টো যদি চাই ভাল লাগিল ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ।